আমি আচলতে বিচাৰো যে জন্মদিনটো প্ৰতি বছৰে আহে, কিন্তু জন্মদিনটো বিশেষভাৱে সিহঁতৰ যাতে মনত ৰৈ যায় তাৰ কাৰণে এই ব্যৱস্থা কৰিছো। আৰু দেখিলো যে সৰুৰে পৰা তাই অলপ বেলেগ ধৰণৰ কথা বতৰা বা চিন্তা চৰ্চাবিলাক, তাই দেখিলো যে মোৰ সমানে তাই বহি কেতিয়াবা লিখিবলৈ মেলিবলৈ ইচ্ছা কৰে, সোধে কেনেকে কি কৰিছো। গতিকে সেইখিনি দেখি মেলি তাইক উৎসাহ দিলো। তাই প্ৰথমখন গ্ৰন্থ 2021 চনত প্ৰকাশ পালে আৰু এতিয়া এই বছৰ তাইৰ দ্বিতীয়খন গ্ৰন্থ প্ৰকাশ পাইছে। আচলতে তাই যিটো কাম কৰিছে সেইটো বৰ বিশেষ বুলি আমি নাভাবো, কিন্তু তথাপিতো যে অসমীয়া সাহিত্যৰ কাৰণে কিবা এটা কৰিবলৈ যে তাই আগ্ৰহ প্ৰকাশ কৰিছে সেইটোৱে ডাঙৰ কথা। যেনে সাগৰ মথুতে কেৰ্কেটুৱাই যেনেকে এখিলা বাঁহ পাতেৰে অৰিহণা যোগাইছিল, ঠিক আমাৰ কন্যা সুগন্ধিৰো অৰিহণা ঠিক তেনেকুৱাই। কিন্তু তথাপিতো ভাবিছো যে তাই এই কামৰ দ্বাৰা যদি আন 10জন ছাত্ৰ ছাত্ৰী বা 10জন আৰু পাছৰ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়ে বা ল'ৰা ছোৱালীয়ে যদি উৎসাহিত হৈ অসমীয়া সাহিত্যৰ প্ৰতি আগ্ৰহ দেখুৱাই কিবা এটা লিখিবলৈ মেলিবলৈ ইচ্ছা কৰে, তাৰ কাৰণে আচলতে আমি তাইক এইটো কামৰ কাৰণে আগবঢ়াই দিছো। হয়তো ভৱিষ্যতে তাই কিমান কি কৰিব পাৰে সেয়া নাজানো, কিন্তু আমাৰ অসমীয়া ভাষা সাহিত্যৰ মই যেনেদৰে ভাল পাওঁ তাইও ভাল পাওক, অসমীয়া সাহিত্যৰ সৈতে তাইৰ শিপাডাল জড়িত হৈ থাকক, সেই তাৰ কাৰণে আমাৰ এই প্ৰচেষ্টা। বহুত ভাল লাগিছে। আজি মোৰ জন্মদিন আৰু জন্মদিনৰ দিনাই মোৰ দ্বিতীয়খন কিতাপ প্ৰকাশ হৈছে। মোৰ প্ৰথমখন চিকি পিলৰ মই আপোনালোকে ইমান আদৰিলে আৰু আশা কৰিছো এইখনকো সিমানে মৰম দিব। আচলতে আমাৰ ঘৰত চাৰিওফালে কিতাপ দেখি দেখি মোৰ নিজৰ নামৰ নিজে লিখা কিতাপ এখন দেখিবলৈ বহুত ইচ্ছা হ'ল। সেয়ে উৎসাহিত হৈ মাক দেখিলো ইমান লিখে মায়ে, সেইটোকে মই দেখি দেখি মই অলপ লিখিবলৈ চেষ্টা কৰিছো। যোৱা বছৰ অকণমানি চৰাই এজনীৰ লগত বৰ ভাল লগা অভিজ্ঞতা এটা হৈছিল। চৰাইজনীক মই নলা পৰা কেনেকে বচালো, কেনেকে তাইক কঁপি থাকোতে আমি তাইক কেনেকে সেক দিলো, চব সেই কিতাপখনতে চৰাইজনীৰ লগত কেনেকে দিনবোৰ কটালো সেইবোৰে লিখিছো। ভৱিষ্যত ভাবিছো কি অহা বছৰ আকৌ মোৰ জন্মদিনত কেইটামান সাধু লিখি আছো, সেই সাধুবোৰ যদি আৰু অলপ ভালকে লিখিব পাৰো আৰু কেইটামান লিখো তেন্তে আৰু এখন সাধু কিতাপ উলিয়াব পাৰো। এই ক্ষেত্ৰত প্ৰেৰণা কাৰ পৰা পাইছা তুমি? মোৰ নিজৰ মা পাপা, কাৰণ মাও এগৰাকী বৰ ভাল লেখিকা। এই মা পাপা দেখি দেখি একদম সৰুৰ পৰাই মই মাক দেখি আছো, মায়ে অনবৰতে পঢ়াৰ মতে বহি লিখি থাকে, সেইটোকে মই দেখি দেখি বহুত ভাল লাগে।